আজি ঈদ উল ফিতৰ আৰু মহামাৰী কৰোনাৰ বাবে দুটা বছৰ আসলতে অনুষ্টুপীয়াকৈ পালন কৰা হৈছিল ঈদ কিন্তু এইবাৰ ব্যতিক্ৰম এইবাৰ সকলোৱে মুকলিমূৰীয়াকৈ ঈদ পালন কৰিবলৈ ৰাজহুৱাকৈ নামাজ পঢ়িবলৈ সক্ষম হৈছে যেহেতু কোভিডৰ সেই বাধ্যবাধকতা সেই এছঅপিবোৰ যে এইবাৰ নাই কোভিডৰ সেই প্ৰকোপ আপূৰ্বৰ দৰে নাই সম্পূৰ্ণ দুটা বছৰৰ পিছত এইবাৰ মুক্ত মনে উলহ মালহেৰে পালন কৰা হৈছে ঈদ আৰু ঈদৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মীয় লোকসকলে এমাহ ৰোজা ৰখাৰ অন্তত তেওঁলোকে ঈদ উদযাপন কৰিছে আৰু এই মুহূৰ্তত আমি আপোনালোকক পৰিৱেশ দেখুৱাবলৈ বিচাৰিম গোৱালপাৰাত সকলো ওলাই আহিছে পুৱাৰ নামাজৰ বাবে এই মুহূৰ্তত আমি সংযুক্ত হৈছো গোৱালপাৰাৰ আমাৰ সাংবাদিক ৰিংকু দাসৰ সৈতে ৰিংকু পৰিৱেশ আপোনাৰ জৰিয়তে চাবলৈ বিচাৰিম গোৱালপাৰাত ঈদৰ পৰিৱেশ এই মুহূৰ্তত মই উপস্থিত আছো গীতাশ্ৰী গোৱালপাৰা চহৰৰ বাছমজিয়া ঈদগাহ ময়দানত সময়ভাৱে তেওঁলোকে যি ঈদৰ নামাজ পঢ়িবলৈ এনেধৰণৰ বিশ্ব শান্তিৰ বাবে প্ৰতিটো পৰিয়ালৰ লোকে ইতিমধ্যে যি গোৱালপাৰা চহৰৰ ঈদগাহ ময়দানত ইতিমধ্যে ঈদৰ নামাজ পঢ়িব ওলাইছে ইতিমধ্যে ঈদৰ নামাজ গোৱালপাৰা চহৰৰ বাছমজিয়াৰ ঈদগাহ ময়দানত পৰিছে কিয়নো এমাহ ৰজাৰ অন্তত আজি ইছলাম ধৰ্মীয় পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে দেখা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰাত দেখা গৈছে পৰিৱেশ বুলি কয় পুৱা 8 বজাৰ পৰা ইতিমধ্যে ঈদৰ নামাজ সমূহীয়া আজি ঈদৰ নামাজ আৰম্ভ হৈছে কিয়নো দুবছৰ ধৰি কোভিডৰ বাবে এনেধৰণৰ সমূহীয়াভাৱে তেওঁলোকে ঈদৰ নামাজ সমূহীয়াভাৱে কৰিব পৰা নাই কিন্তু এবাৰ মুক্ত কোভিড বাবে তেওঁলোকে এনেধৰণৰ সমূহীয়াভাৱে সকলো ওলাই যায় গ'ল পৰা মাছমজিয়া ঈদগাহ ময়দানত ঈদৰ নামাজ আদায় কৰিছে ঈদৰ কিছু দেখুৱা ইয়া ৰাব্বি লাকাল হামদু কামা ইয়ানবাগি লিজালালি ওয়াজহিক ইয়া রাব্বি লাকাল হামদু কামা ইয়ানবাগি লিজালালি ওয়াজহিকা ওয়া আযীমি সুলতানিক আল্লাহুম্মা আ'ইন্না আলা যিকরিকা ওয়া শুকরিকা ওয়া হুসনি ইবাদাতিক আল্লাহুম্মা কফিনি বিহালালিক হয় আমি দেখুৱাই আছো গোৱালপাৰা চহৰৰ মাছমজিয়া ঈদগাহ ময়দানৰ পৰা দেখুৱাই আছো পুৱা 8 বজাৰ পৰাই তেওঁলোকৰ যি নামাজ ইতিমধ্যে আৰম্ভ হৈছে ৰজাৰ এমাহ অন্তত আজি ইছলাম ধৰ্মীয় লোকসকলৰ যি পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে দেখা গৈছে ৰাজ্যজুৰি চলিছে উখল মাখল পৰিৱেশ আৰু পিছ পৰি থকা নাই গোৱালপাৰা চহৰ গোৱালপাৰাত দেখা গৈছে এই পৰিৱেশ পুৱা 8 বজাৰ পৰা এনেধৰণৰ সমূহীয়াভাৱে তেওঁলোকে ঈদগাহ ময়দানত আহি পেলাই তেওঁলোকে বিশ্ব শান্তিৰ বাবে তেওঁলোকে আল্লাহৰ ওচৰত দোৱা কৰি এনেধৰণৰ ঈদৰ নামাজ পঢ়ি আছে আমি দেখুৱাই আছো দৃশ্য দেখুৱাই আছো নিউজ 18 অসম পোনপটীয়াভাৱে গোৱালপাৰা চহৰৰ মাছমজিয়া দেখুৱাই আছো এনেধৰণৰ প্ৰতিজন বৃদ্ধা কণ ল'ৰা ছোৱালী সকলে ওলাই পেলাই আল্লাহৰ ওচৰত তেওঁলোকে দোৱা কৰিছে বিশ্ব শান্তিত সকলোৱে যেন ভালে ভালে দেশৰ পৰা যেন অপায় অমংগল দূৰ হয় তাৰ বাবে এনেধৰণৰ দেখা গৈছে পুৱা 8 বজাৰ পৰা সমূহীয়াভাৱে গোটেই লোকাৰণ্য হৈ পৰিছে গোৱালপাৰা চহৰৰ ঈদগাহ ময়দান প্ৰতি বছৰ এইবাৰো দেখা গৈছে এনেধৰণৰ ঈদগাহ ময়দান আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে ঈদগাহ ময়দান মছজিদসমূহ আৰু এই গোৱালপাৰা চহৰৰ মাছমজিয়া ঈদগাহ ময়দান সমূহীয়াভাৱে তেওঁলোকে ঈদৰ নামাজ ইতিমধ্যে কৰি থকা পৰিলক্ষিত হৈছে হযরত আদম আলাইহিস সালামৰ পৰা আজিলৈকে যিমান মুমিন ভাই আল্লাহ কবৰত ঘূৰি আছে তেখেতসকলৰ কাৰণে আমি দোৱা কৰিছো তেখেতসকলক মাফ কৰি দিয়া মাওলা ইয়া ইলাহাল আলামিন ইয়া রাব্বাল আলামিন ইয়া আল্লাহ যাৰ পৰেশানি আছে দূৰ কৰি দিয়া মাওলা যদি ৰিংকু আমাক আপুনি পৰিৱেশ দেখুৱালে হে আছিল গোৱালপাৰাৰ ঈদগাহ ময়দানৰ পৰা পৰিৱেশ আৰু হিয়া গোৱালপাৰাৰ পৰিৱেশ আমি দেখুৱাইছো পৰিৱেশ দেখুৱাইছে আমাৰ সাংবাদিক ৰিংকু দাসে আৰু একেধৰণে আমি আনান ঠাইৰ পৰিৱেশ আপোনালোকলৈ লৈ যাম আপোনালোকক দেখুৱাম আনান ঠাইৰ পৰিৱেশ দেখুৱাম হেয়া হৈছে তিতাবৰৰ কিছু দৃশ্য তিতাবৰৰ পৰিৱেশ সম্পৰ্কে জনাব আমাক আমাৰ সতীৰ্থ অনমোল যাদৱে অনমোল আপোনাৰ ওচৰলৈ আহিছো তিতাবৰতো ঈদক লৈ ব্যাপক উৎসাহ দেখা গৈছে বিশেষকৈ দুটা বছৰৰ আচলতে সকলোৱে এই ধৰণে ঈদ পালন কৰিবলৈ সক্ষম হৈছে হয় এটা কথা উল্লেখ কৰিব লাগিব বিগত দুবছৰে কোভিড মহামাৰীৰ ফলত ঈদ পালন কৰিব পৰা নহল আজি ত্যাগ আৰু সম্প্ৰীতিৰ বাণী লৈ বৰলা সামূহিক যি ঈদগাহ আছে তাত সকলো ইছলাম ধৰ্মীয় লোক একত্ৰিত হৈছে কিছু সময় পিছত ইয়াত সামূহিক নামাজ হ'ব মই পুনে সমিতি সভাপতি সম্পাদকলৈ যাম আজি যথেষ্ট আনন্দৰ দিন দুবছৰৰ মূৰত আজি পালন কৰিছে কি ক'ব ধন্যবাদ আপোনালোকে ইয়ালৈ অহাৰ বাবে আমি প্ৰথমেই অসমবাসীলৈ ঈদৰ শুভেচ্ছা তথা এই ঈদে আমাৰ মাজলৈ সম্প্ৰীতি এক নিদৰ্শন দাঙি ধৰক তাৰ সকলোকে শুভেচ্ছা জনাই আপোনাৰ সমূহ অসমবাসীলৈ ঈদৰ শুভেচ্ছা জনালোঁ আমাৰ দুবছৰৰ মূৰত আজি ভাগ্য হৈছে মহামাৰীৰ পিছত
যে আমি আজি এনেকৈ একেলগে একত্ৰিত হৈ নামাজ পঢ়িব পাইছোঁ। তাৰ বাবে আল্লাহ তাআলাৰ ওচৰত লাখ লাখ শুক্ৰিয়া। আৰু আমাৰ মাজৰ পৰা এনে মহামাৰী যেন সম্পূৰ্ণ বিদায় লয় তাৰে আশা কৰি আজি সমূহীয়া দোৱা হ'ব তাত। আৰু সকলো অসমবাসীৰ পৰা আমি আশা ৰাখিলোঁ সকলোৱে যাতে দোৱা কৰে, প্ৰাৰ্থনা কৰে যাতে আমাৰ মাজৰ পৰা এই মহামাৰী সম্পূৰ্ণৰূপে নিৰ্মূল হয়। হয় হয়, সামগ্ৰিক দৃশ্য মই প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱালোঁ। এনেদৰে আঞ্চলিক ভিত্তিত বৰহোলা যি সামূহিক ঈদগাহ আছে তাত সকলো ৰাইজ একত্ৰিত হৈছে। বৃহত্তৰ বৰহোলা অঞ্চলত গৰাজান, বালিজান, নতুন চেৰেলি, বৰহোলা বিভিন্ন ঠাইৰ ৰাইজ আহি পিনে ইয়াত উপস্থিত হৈছে। খন্তেক পিছতে 9 বজাৰ পৰা ইয়াত সামূহিক নামাজ আদায় কৰা হ'ব। মোৰ লগত আছে সভাপতি অকণ আপোনাৰ পৰাও জানিম। আজি সকলো ৰাইজ একত্ৰিত হৈছে, অতি আনন্দৰ দিন আজি। হয়, সকলো অসমবাসীলৈ আপোনালোকে দোৱা আৰু প্ৰাৰ্থনা জনাইছে, কি ক'ব? হয়, নিউজ 18লৈ মই ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ ধৰ 30টা ৰমজান যোৱাৰ পিছতে আমি আজি ঈদগাহত সমূহীয়াভাৱে বৰহোলা, খেৰেমা, চেৰেলি আৰু গৰজান একত্ৰিত হৈ আমি আঞ্চলিক ভিত্তিত ঈদৰ নামাজ উদযাপন কৰোঁ। আৰু এই ঈদৰ নামাজত আমি সকলোকে ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু খাছ কৰি এই ঈদৰ নামাজতে আমি সকলো মহামাৰীৰ পৰা যি 2 বছৰ আমি ঈদৰ নামাজ পঢ়িব পৰা নাছিলোঁ, আল্লাহ তাআলাই সকলোকে ধৰ এই মহামাৰী যাতে দূৰ কৰে। আমি আজি ঈদগাহতে আজি আমাৰ চেৰেলি এই জামাতৰ ইমাম চাহেবে 9 বজাত ঈদৰ নামাজ পঢ়াব। আৰু আমি সকলোকে দোৱা কৰিম যাতে গোটেই বিশ্ববাসী শান্তি আৰু বেমাৰৰ পৰা মুক্তি হয় বুলি আশা কৰিলোঁ। হয়, মই ভিতৰলৈ সোমাই যাম। মই সামগ্ৰিক দৃশ্য দেখুৱাম। ইয়াত অতি সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে, বিভিন্ন লোক উপস্থিত হৈছে ইয়াত। আৰু বৰহোলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ফালৰ পৰা তেওঁ অতি সুসজ্জিতভাৱে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। সকলো এনেদৰে একত্ৰিত হৈছে। তেওঁলোকে হাত ভৰি ধোৱা পখলাৰ পিছত ইয়াত পোনে পোনে উপস্থিত হ'বগৈ। আমি সামগ্ৰিক দৃশ্য প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই লওঁ। এনেদৰে ৰাইজ সোমাই আহিছে ঈদগাহলৈ। সামগ্ৰিক দৃশ্য প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই লওঁ। এনেদৰে বিভিন্ন ৰাইজ, বিভিন্ন প্ৰান্তৰ ৰাইজ ইয়াত সমজুৱাকৈ একত্ৰিত হৈছে। খন্তেক পাছতে ইয়াত সামূহিক নামাজ আদায় কৰা হ'ব। মই সমগ্ৰ দৃশ্য প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই লওঁ। অতি মনোমোহা দৃশ্য। বিগত 2 বছৰে ইছলাম ধৰ্মীয় লোকসকলে পালন কৰিব পৰা নাছিল, সামূহিক নামাজ ঈদ উদযাপন কৰিব পৰা নাছিল। আজি মই সমগ্ৰ দৃশ্য প্ৰথমতে নিউজ 18 অসম নিউজৰ দৰ্শকসকলক দেখুৱাই লওঁ। এনেদৰে তেওঁলোকে উজু কৰা হৈছে। তেওঁলোকে হাত ভৰি ধুই পখালি তেওঁলোকে অতি সুন্দৰভাৱে তেওঁলোকে যাব তালে। সমগ্ৰ দৃশ্য প্ৰথমতে নিউজ 18 অসম নিউজৰ দৰ্শকসকলক দেখুৱাই লওঁ। অকণমান আপোনাৰ পৰা জানিম, এইটো উজু কৰা হয়। উজু প্ৰথমতে আপোনাৰ ইয়াত প্ৰৱেশ কৰাৰ আগতে এইটো কি আপোনালোকে ইছলাম ধৰ্মীয় প্ৰথমতে সোমাই লয় ইয়াত অকণমান জনাব। আমাৰ মানে কি এইটো আমাৰ এটা উজু বুলি কোৱা হয়, যে আমি গা চা ধোৱাৰ পিছত আমি এনেকৈ উজু কৰোঁ। আমাৰ হাত মুখ ভৰি চব ধোৱা হয়। ধোৱাৰ পিছত আমাৰ কি আমি মছজিদৰ ভিতৰত সোমাওঁ। মছজিদৰ ভিতৰত সোমাই পিনে আমি নামাজ আদায় কৰোঁ। তাৰপিছত উজু নকৰাকৈ আমি নোসোমাওঁ, আৰু উজু নকৰাকৈ আমি মানে নামাজ নপঢ়োঁ। আজি দোৱা সকলোৰ কাৰণে বিশ্ব শান্তিৰ উদ্দেশ্যে দোৱা হ'ব। আৰু সকলোৰ কাৰণে দোৱা হ'ব, জাতি ধৰ্ম চবৰ কাৰণে দোৱা হ'ব আজি। বাছ। হয়, সামগ্ৰিক দৃশ্য অতি মনোমোহা। সকলো বিশ্ববাসীৰ বাবে তেওঁলোকে প্ৰাৰ্থনা জনাইছে, দোৱা জনাইছে। মই যথেষ্ট লোক আহি উপস্থিত হৈছে ইয়াত। তেওঁলোকৰ পৰা মন্তব্য ল'ম। বহুত যথেষ্ট ৰাইজ আহিছে ইয়াত। সমগ্ৰ দৃশ্য প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই লওঁ। তেওঁলোকৰ পৰা পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম। অতি সুন্দৰ পৰিৱেশ, অতি মনোমোহা পৰিৱেশ। এই পৰিৱেশ বিভিন্ন বিগত 2 বছৰৰ পাছত আমি দেখিবলৈ পাইছোঁ। বয়সস্থ লোকসকল আছে, তেওঁলোকৰ পৰা অকণমান আমি জানিম। তেওঁলোকৰ অতি 2 বছৰৰ মূৰত তেওঁলোকে আহি ইয়াত উপস্থিত হৈছেহি। অতি মনোমোহা পৰিৱেশ, অতি সুন্দৰ পৰিৱেশ। আজি 2 বছৰৰ মূৰত আহি পিনি আজি ইয়াত ঈদগাহত নামাজ হ'ব আজি। আজি 2 বছৰটো ঈদগাহ বন্ধই আছিলে ক'ভিডৰ কাৰণে। এইবুলি যেনিবা চৰকাৰে সুবিধা দিছে আৰু ক'ভিডৰ হেৰিটো হাম কাটিছে। সেইটো কাৰণে আজি আমাৰ ঈদগাহতে নামাজ হ'ব।
সকলো ৰাইজ ঈদগাহতে যিহেতু জামাত নামাজ আহিছে, হ'ব, গোট খাইছে। 2টা বছৰৰ মূৰত তেনে পৰিপ্ৰেক্ষিতত আচলতে সকলো যথেষ্ট আনন্দ ফূৰ্তিৰে সকলোৱে ঈদ পালন কৰিবলৈ আজি পুৱাৰ ভাগৰে পৰা দেখা গৈছে এটা সুকীয়া পৰিৱেশৰ মাজত সকলোৱে আগবাঢ়িছে। এই মুহূৰ্তত বিদায় ল'ম আপোনাৰ পৰা, ধন্যবাদ জ্ঞাপন কৰিছোঁ অনমোল। আৰু সেয়া তিতাবৰৰ পৰিৱেশ আমাক দেখুৱাইছে। প্ৰত্যেক ঠাইতে আচলতে ঈদগাহ ময়দানসমূহত লোক হাজাৰ হাজাৰ লোক সমাগম ঘটিব। তেওঁলোকে আজি সমূহীয়া নামাজত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে কৈছোৱে যে সুকীয়া পৰিৱেশ আৰু 2টা বছৰৰ মূৰত এই ধৰণে ঈদৰ নামাজ পঢ়িবলৈ সকলোৱে সক্ষম হৈছে। হয়তো প্ৰকৃতিয়ে সেই সুযোগকণ দিছে, যাৰ পৰিপ্ৰেক্ষিতত সকলোৰে মনত ফূৰ্তি বা আনন্দ হয়তো দুগুণে বেছি। আনহাতে ইছলাম ধৰ্মীয় লোকসকলে আজি সকলোৱে নেদেখাজনৰ ওচৰত দোৱা কৰিছে, দোৱা কৰিব যে যাতে বিশ্বত শান্তি প্ৰতিষ্ঠা হওক, প্ৰেম আৰু ভাতৃত্ববোধ ত্যাগৰ উৎসৱী ঈদ উল ফিতৰ। আৰু এই ঈদ উল ফিতৰ উপলক্ষে এই ধৰণে সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে, নেদেখাজনৰ পৰা কিছু দোৱা কৰিছে, কিছু আশীষ বিচাৰিছে যাতে শান্তি স্থাপন হওক জাতিৰ বাবে, ধৰ্মৰ বাবে, সকলোৰে বাবে।